নেক্সট কুৱেশ্যন নম্বৰ 46 বৰপাত্ৰ গোহাঁই পদবী কোনে সৃষ্টি কৰিছিল প্ৰথম গৰাকী বৰপাত্ৰ গোহাঁই কোন আছিল নমস্কাৰ মৰমত ছাত্ৰ-ছাত্ৰীসকল আজি BA 4th সেমিষ্টাৰৰ হিষ্টৰী মেজৰৰ ফাৰ্ষ্ট পেপাৰ হিষ্টৰী অফ আসাম আপ টু 1826 তাৰ ইউনিট 4ৰ সকলো প্ৰশ্নৰ উত্তৰ এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে তোমালোকে ভিডিঅ'টো শেষলৈ চাবা কুৱেশ্যন নম্বৰ 1 আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন উত্তৰ চুকাফা নেক্সট কুৱেশ্যন নম্বৰ 2 চুকাফা কোন জাতিৰ মানুহ আছিল উত্তৰ টাই বা হান জাতিৰ মানুহ আছিল নেক্সট কুৱেশ্যন নম্বৰ 3 বুৰঞ্জী শব্দৰ অৰ্থ কি উত্তৰ নজনা কথা জনোৱাৰ ফৰাল নেক্সট কুৱেশ্যন নম্বৰ 4 পাটকাই পৰ্বতৰ আন এক নাম কি আছিল উত্তৰ দাইকাওৰাং নেক্সট কুৱেশ্যন নম্বৰ 5 আহোম ৰাজ্যৰ প্ৰথম স্থায়ী ৰাজধানীখনৰ নাম কি উত্তৰ চৰাইদেউ নেক্সট কুৱেশ্যন নম্বৰ 6 স্থানগিৰি মানে কি উত্তৰ অসমৰ ইতিহাসত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চুকাফাই যেতিয়া অসমলৈ আহিছিল তেতিয়া তেওঁ মৰাণ আৰু বৰাহীসকলৰ ৰজাৰ ওচৰলৈ বাৰ্তা পঠিয়াই কৈছিল আমি পূৰ্ব দেশৰ পৰা আহিছো তেখেতসকল হল স্থানগিৰি গতিকে আমি তেখেতসকলৰ আলহী স্বৰূপ অৰ্থাৎ আহোমসকলৰ অহাৰ আগৰে পৰা অসমত বসবাস কৰি থকা আদিবাসীক বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 7 দিহিঙীয়া ৰজা বুলিলে কাক বুজায় উত্তৰ স্বৰ্গদেউ চুহুংমুঙক নেক্সট কুৱেশ্যন নম্বৰ 8 স্বৰ্গদেউ উপাধি গ্ৰহণ কৰা প্ৰথম গৰাকী আহোম ৰজা কোন উত্তৰ চুহুংমুং ৰজা নেক্সট কুৱেশ্যন নম্বৰ 9 অসমীয়া ভাষাত লিখা প্ৰথমখন বুৰঞ্জীৰ নাম লিখা উত্তৰ শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণৰ মহাৰাজৰ জন্মৰ কথা নেক্সট কুৱেশ্যন নম্বৰ 10 বৰপাত্ৰ গোহাঁই পদবীটো কোনে সৃষ্টি কৰিছিল উত্তৰ চুহুংমুং ৰজা নেক্সট কুৱেশ্যন নম্বৰ 11 প্ৰথম গৰাকী বৰপাত্ৰ গোহাঁই কোন আছিল উত্তৰ কনচেং বৰপাত্ৰ গোহাঁই নেক্সট কুৱেশ্যন নম্বৰ 12 নীতিপাল কোন আছিল উত্তৰ নীতিপাল আছিল চুতীয়া ৰাজ্যৰ শেষৰজন ৰজা তেওঁক শ্ৰীনাৰায়ণ বা নীতিপাল বুলি জনা যায় নেক্সট কুৱেশ্যন নম্বৰ 13 পূৰ্বকে কেতিয়া অসম আক্ৰমণ কৰিছিল উত্তৰ 1532 খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্যন নম্বৰ 14 প্ৰতাপ সিংহৰ আহোম নাম কি উত্তৰ চুচেংফা নেক্সট কুৱেশ্যন নম্বৰ 15 বুদ্ধি স্বৰ্গনাৰায়ণ বুলিলে কোনজন আহোম স্বৰ্গদেউক বুজায় উত্তৰ প্ৰতাপ সিং বা চুচেংফা নেক্সট কুৱেশ্যন নম্বৰ 16 পায়ক আৰু পচা প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল উত্তৰ প্ৰতাপ সিংহে প্ৰৱৰ্তন কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 17 আহোম মোগলৰ অন্তিম যুদ্ধখন ক'ত হৈছিল উত্তৰ ইটাখুলিত নেক্সট কুৱেশ্যন নম্বৰ 18 ৰুদ্ৰসিংহৰ আহোম নাম কি উত্তৰ চুখাংফা নেক্সট কুৱেশ্যন নম্বৰ 19 তাম্ৰধ্বজ কোন আছিল উত্তৰ তাম্ৰধ্বজ কছাৰী ৰাজ্যৰ ৰজা আছিল নেক্সট কুৱেশ্যন নম্বৰ 20 বৰ্ষবৈত্য পুৰাণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল উত্তৰ কবিৰাজ চক্ৰৱৰ্তীয়ে নেক্সট কুৱেশ্যন নম্বৰ 21 সংঘচুৰ বধ কোনে ৰচনা কৰিছিল উত্তৰ কবিৰাজ চক্ৰৱৰ্তীয়ে নেক্সট কুৱেশ্যন নম্বৰ 22 নামদাংগৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল উত্তৰ ৰুদ্ৰসিংহ নেক্সট কুৱেশ্যন নম্বৰ 23 চকৰি ফেটি বুৰঞ্জী কোনে লিখিছিল উত্তৰ নুমলী বৰগোহাঁয়ে নেক্সট কুৱেশ্যন নম্বৰ 24 ৰাজেশ্বৰ সিংহই ৰচনা কৰা প্ৰথম নাটকৰ নাম কি উত্তৰ কৃষক বধ নেক্সট কুৱেশ্যন নম্বৰ 25 কোনজন আহোম স্বৰ্গদেৱে কবি চূড়ামণি উপাধি গ্ৰহণ কৰিছিল উত্তৰ ৰাজেশ্বৰ সিংহ নেক্সট কুৱেশ্যন নম্বৰ 26 অসুৰ আলি সন্ধি কেতিয়া হৈছিল উত্তৰ 1639 চনত নেক্সট কুৱেশ্যন নম্বৰ 27 মিৰ্জুমুলাই কেতিয়া অসম আক্ৰমণ কৰিছিল উত্তৰ 1662 চনৰ জানুৱাৰী মাহত অসম আক্ৰমণ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 28 শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল উত্তৰ 1671 চনত নেক্সট কুৱেশ্যন নম্বৰ 29 শিৰপাও মানে কি উত্তৰ শিৰপাও শব্দটোৰ অৰ্থ হ'ল মোগল সম্ৰাট বা কোনো উচ্চ ক্ষমতাধিকাৰীয়ে সন্মান স্বৰূপে প্ৰদান কৰা মূৰৰ পৰা ভৰিলৈকে পিন্ধিব পৰা এক বিশেষ ৰাজকীয় পোচাক বা বস্ত্ৰ নেক্সট কুৱেশ্যন নম্বৰ 30 চমুৱা বুলিলে কাক বুজায় উত্তৰ কিছুমান পাইকে ৰজাৰ ঘৰত গা কাটি দিব বা কাম কৰিব খোজা নাছিল তেওঁলোকে কামৰ পৰা ৰেহাই পাবলৈ ৰজাক দুটকাকে কৰ দিব লাগিছিল এই লোকসকলক চমুৱা বোলা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 31 কোনে কেতিয়া আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল
উত্তৰ 1228 খ্ৰীষ্টাব্দত চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 32 আহোমসকলৰ প্ৰথম স্থায়ী ৰাজধানী ক'ত আৰু কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰ 1253 খ্ৰীষ্টাব্দত চৰাইদেউত আহোমসকলৰ প্ৰথম স্থানীয় ৰাজধানী স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 33 জলম বঁটা বুলিলে কি বুজা? কোনে কাক জলম বঁটা বুলিছিল? উত্তৰ অসম বুৰঞ্জীৰ প্ৰসংগত জলম বঁটা শব্দটোৱে আচলতে নকল আহোম বা প্ৰকৃতি আহোম নহয় বা দুৰ্জী বংশৰ বুলি তিৰস্কাৰ কৰা বুজায়। ইয়াৰ দ্বাৰা কাৰোবাৰ বংশৰ মৰ্যাদা নিজ বা নকল বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা হৈছিল। আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত ৰাজমন্ত্ৰী লাইতেপেনা বৰগোহাঁইৰ পুত্ৰ নুমলী বৰগোহাঁইয়ে তেওঁ লিখা চকৰি ফেটি নামৰ বুৰঞ্জীখনত সমতাশালী ৰাজবিষয়া বক্তিয়াল ঘৰৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱাক জলম বঁটা বা নকল আহোম আখ্যা দিছিল। নেক্সট কুৱেশ্যন নম্বৰ 34 আহোম যুদ্ধৰ দুটা গড়ৰ নাম লিখা। উত্তৰ নম্বৰ 1 ৰাজগড়, নম্বৰ 2 শিমলুগড়। নেক্সট কুৱেশ্যন নম্বৰ 35 আহোম ৰজাই নিৰ্মাণ কৰা দুটা আলিৰ নাম লিখা। উত্তৰ নম্বৰ 1 চটাই আলি, নম্বৰ 2 পৰ্বতীয় আলি। নেক্সট কুৱেশ্যন নম্বৰ 36 প্ৰথমখন অসমীয়া ভাষাৰ বুৰঞ্জী কোনখন আৰু কাৰ দিনত লিখা হৈছিল? উত্তৰ শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ প্ৰথমখন অসমীয়া ভাষাৰ বুৰঞ্জী আৰু ৰজা চুহুংমুঙৰ দিনত লিখা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 37 আহোম মোগল যুদ্ধৰ দুটা কাৰণ লিখা। উত্তৰ নম্বৰ 1 সাম্ৰাজ্য বিস্তাৰৰ নীতি। মোগল সাম্ৰাজ্যই সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ উত্তৰ পূব ভাৰতৰ নিজৰ অধীনলৈ অনাৰ বাবে সাম্ৰাজ্য সম্প্ৰসাৰণৰ এক আক্ৰমণাত্মক নীতি গ্ৰহণ কৰিছিল। নম্বৰ 2 ভৌগোলিক সীমা বিবাদ। ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাণিজ্যিক গুৰুত্ব আৰু আহোম ৰাজ্যৰ পশ্চিম সীমা দখল কৰাক লৈ মোগল আৰু আহোমৰ মাজৰ দীৰ্ঘদিনীয়া সীমা বিবাদ আছিল। নেক্সট কুৱেশ্যন নম্বৰ 38 মিৰ্জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল আৰু সেই সময়ত অসম ৰজা কোন আছিল? উত্তৰ মিৰ্জুমলাই 1662 চনত অসম আক্ৰমণ কৰিছিল আৰু অসমৰ ৰজা আছিল স্বৰ্গদেউ জয়ধ্বজ সিংহ। নেক্সট কুৱেশ্যন নম্বৰ 39 ঘিলাঝাৰী ঘাটৰ সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল? উত্তৰ 1663 খ্ৰীষ্টাব্দৰ 22 জানুৱাৰীত আহোম স্বৰ্গদেউ আৰু মিৰ্জুমলাৰ মাজত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 40 ঘিলাঝাৰী ঘাটৰ সন্ধিৰ দুটা চৰ্ত লিখা। উত্তৰ নম্বৰ 1 ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ভৰলী আৰু দক্ষিণ পাৰে কলং নদী আহোম মোগল ৰাজ্যৰ নতুন সীমা নিৰ্ধাৰণ হয়। নম্বৰ 2 আহোম ৰজাই বাৰ্ষিক কৰ হিচাপে 5টা হাতী মোগলক দিব লাগিব। নেক্সট কুৱেশ্যন নম্বৰ 41 শৰাইঘাটৰ যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল? উত্তৰ 1671 খ্ৰীষ্টাব্দত মোগলৰ সেনাপতি ৰামসিংহ আৰু আহোম সেনাপতি লাচিত বৰফুকনৰ মাজত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 42 শৰাইঘাটৰ যুদ্ধৰ সেনাপতি দুজনৰ নাম উল্লেখ কৰা। উত্তৰ নম্বৰ 1 ৰামসিংহ, নম্বৰ 2 লাচিত বৰফুকন। নেক্সট কুৱেশ্যন নম্বৰ 43 আলাবী যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল? উত্তৰ 1669 খ্ৰীষ্টাব্দত মোগলৰ সেনাপতি ৰামসিংহ আৰু আহোম সেনাপতি লাচিত বৰফুকনৰ মাজত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 44 দুজন টংখংফিয়া ফেডৰ আহোম স্বৰ্গদেউৰ নাম লিখা। উত্তৰ নম্বৰ 1 গদাধৰ সিংহ, নম্বৰ 2 স্বৰ্গদেউ ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন নম্বৰ 45 ৰুদ্ৰসিংহৰ দিনৰ দুটা স্থাপিত উল্লেখ কৰা। উত্তৰ নম্বৰ 1 নামদাঙৰ শিলৰ সাঁকো, নম্বৰ 2 মেটেকা আলি। নেক্সট কুৱেশ্যন নম্বৰ 46 বৰপাত্ৰ গোহাঁই পদবী কোনে সৃষ্টি কৰিছিল? প্ৰথমগৰাকী বৰপাত্ৰ গোহাঁই কোন আছিল? উত্তৰ বৰপাত্ৰ গোহাঁই পদবী চুহুংমুং ৰজাই সৃষ্টি কৰিছিল। প্ৰথমগৰাকী বৰপাত্ৰ গোহাঁই কনচেং বৰপাত্ৰ গোহাঁই আছিল। নেক্সট কুৱেশ্যন নম্বৰ 47 মিৰ্জুমলাৰ লগত অহা বুৰঞ্জীবিদ গৰাকীৰ নাম কি? তেওঁ লিখা গ্ৰন্থখনৰ নাম কি? উত্তৰ চিহাবুদ্দিন তালিচ। তেওঁৰ লিখা গ্ৰন্থখন হল ফাতেহা ই ইব্ৰিয়া। নেক্সট কুৱেশ্যন নম্বৰ 48 আহোম প্ৰশাসনৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ নম্বৰ 1 স্বৰ্গদেউৰ সৰ্বোচ্চ ক্ষমতা। আহোম প্ৰশাসনৰ মুৰব্বী আছিল ৰজা বা স্বৰ্গদেউ। তেওঁ ৰাজ্যৰ সামৰিক, অসামৰিক আৰু ন্যায়িক বিভাগৰ সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী আছিল। নম্বৰ 2 পাইক প্ৰথা। আহোম প্ৰশাসনৰ মূল ভেটি আছিল
পাইক প্ৰথা ৰাজ্যৰ 15 পৰা 50 বছৰৰ বয়সৰ সকলো সুস্থ পুৰুষে গা কাটি দিয়াটো বাধ্যতামূলক আছিল। নেক্সট কুৱেশ্যন নম্বৰ 49 গদাধৰ সিংহৰ দিনত নিৰ্মাণ কৰা দুটা আলি উল্লেখ কৰা। উত্তৰ নম্বৰ 1 ধদৰ আলি, নম্বৰ 2 খৰিকটীয়া আলি। নেক্সট কুৱেশ্যন নম্বৰ 50 ৰুদ্ৰসিংহৰ ৰাজসভা শুৱনি কৰা দুজন কবিৰ নাম উল্লেখ কৰা। উত্তৰ নম্বৰ 1 কবিৰাজ চক্ৰৱৰ্তী, নম্বৰ 2 অনন্ত আচাৰ্য। নেক্সট কুৱেশ্যন নম্বৰ 51 প্ৰথম গৰাকী বৰবৰুৱা কোন আছিল? উত্তৰ মমাই তামুলী বৰবৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 52 পাইক প্ৰথা কি? উত্তৰ পাইক প্ৰথা আছিল আহোম ৰাজত্বকালৰ এক বাধ্যতামূলক সামৰিক তথা প্ৰশাসনিক ব্যৱস্থা। এই প্ৰথাৰ জৰিয়তে ৰাজ্যৰ প্ৰতিগৰাকী প্ৰাপ্তবয়স্ক পুৰুষে দেশৰ বাবে শ্ৰম আৰু সামৰিক সেৱা আগবঢ়াব লগা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 53 স্বৰ্গদেউ প্ৰতাপ সিংহৰ মৃত্যু কেতিয়া হৈছিল? উত্তৰ 1641 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন নম্বৰ 54 আহোম ৰাজ্যৰ মেৰুদণ্ড স্বৰূপ কি? উত্তৰ পাইক প্ৰথা। নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইখিনি আছিল আমাৰ ইউনিট 4ৰ 1 আৰু 2 নম্বৰী প্ৰশ্ন উত্তৰ। নেক্সট ভিডিঅ'ত আমি ইয়াৰ দীঘল প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। তাৰ বাবে তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।